অইল ইণ্ডিয়াত নতুন LMV বাহনৰ সেৱা ভাড়াত লোৱা সংক্ৰান্তত তেওঁলোকে এটা এডভাৰটাইজমেণ্ট মুকলি কৰিছে। অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো চৰকাৰে 3000 কেতিয়া কৰিব বা চৰকাৰে 3000 কৰিব বুলি আমি গতিকে এইসমূহ বস্তু আপোনালোকে নিজৰ ল'ৰা ছোৱালীক কনজিউম কৰিবলৈ নিদিব। LPG গেছ চিলিণ্ডাৰ যদি আপুনি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত লাভ কৰিছে তেনেহ'লে চৰকাৰে আপোনালোকক এটা আপডেট কৰিবলৈ ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি নিচিনাকৈ আজিও এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাওক, কাৰণ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতখিনি গুৰুত্বপূৰ্ণ আপডেট লাভ কৰিব পাৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো প্ৰথমটো খবৰ আহিছে এইটো আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনক লৈ। আপোনালোকে বহুতে মোক যোৱা কেইটামান ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি সুধিছিলে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত আমি কেনেকৈ আবেদন কৰিম। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কেইটামান নথি পত্ৰৰ প্ৰয়োজন হ'ব, যেনে ভোটাৰ কাৰ্ড হওক, আপোনাৰ আধাৰ কাৰ্ড হওক, আৰু যদি আপোনাৰ এনৰেগা জব কাৰ্ড আছে তেতিয়াতো আৰু ভাল কথা। এইকেইটা নথি পত্ৰ আপোনালোকৰ থাকিব লাগিব। মাটি ৰিলেটেড নথি পত্ৰ আপোনালোকৰ থাকিব লাগিব। আপোনালোকৰ পকী ঘৰ নাথাকিব লাগিব। আৰু এইসমূহ নথি পত্ৰ যদি আপোনাৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে পঞ্চায়তত গৈ আপুনি এপ্লাই কৰিব পাৰিব, বা আপোনালোকৰ ঘৰটো পঞ্চায়তৰ ফালৰ পৰা মানুহ আহিব, মানুহ আহি আপোনালোকৰ ফটো ল'ব, তাৰ পৰা সেইসমূহ আপোনাৰ অনলাইনত আপডেট কৰিব। আপডেট কৰাৰ পাছত যদি আপোনালোকক যোগ্য বিবেচিত কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ যি জিঅ' টেগিং এইখিনি কাম কৰিব, নথি পত্ৰ আপোনালোকৰ জমা ল'ব, চেক কৰিব, তাৰ পৰা আপোনালোকক 3টা কিস্তিত চৰকাৰে পইচা দিব। গতিকে চৰকাৰে এতিয়া নতুনকৈ 3 লাখ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত অন্তৰ্ভুক্ত কৰিব বুলি কৈছে। গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ যদি আধাৰ কাৰ্ড নাই, এতিয়ালৈকে কিবা কাৰণত যদি আধাৰ কাৰ্ডটো আপুনি উলিয়াব পৰা নাই তেনেহ'লে সোনকালে উলিয়াবলৈ চেষ্টা কৰক, কাৰণ আধাৰ কাৰ্ডটো মেণ্ডেটৰী হয়। আৰু এনৰেগা জব কাৰ্ডখন যদি আপোনাৰ আছে তেনেহ'লে ভাল কথা, কাৰণ আপোনালোকে যিটো পইচা লাভ কৰিব এনৰেগা জব কাৰ্ড থাকিলে আপুনি আৰু তাৰ লগত 20 বা 30 হাজাৰ টকা আপুনি এক্সট্ৰাকৈ লাভ কৰিব বুলি চৰকাৰে কৈছে। গতিকে আপোনালোকে পঞ্চায়তত খবৰ কৰি থাকিব। যেতিয়াই আপোনালোকৰ অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কাৰণে আবেদন হয় তেতিয়া আপুনি আবেদন কৰিব পাৰে। বাকী যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবানৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেওঁলোকে অনলাইনত আবেদন কৰিব লাগিব। যিসকলে গাঁৱৰ এলেকাত থাকে তেওঁলোকে অফলাইনত আবেদন কৰিব লাগিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকৰ ঘৰত যদি LPG গেছ চিলিণ্ডাৰ আছে তেনেহ'লে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। LPG গেছ চিলিণ্ডাৰ যদি আপুনি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত লাভ কৰিছে তেনেহ'লে চৰকাৰে আপোনালোকক এটা আপডেট কৰিবলৈ কৈছে, যিটো আপডেট নকৰিলে আহিবলগীয়া সময়ত আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত যিটো গেছ চিলিণ্ডাৰ লাভ কৰি আহিছে সেইটোৰ যিটো ছাবচিডি সেইটো পোৱাত আপোনালোকৰ অসুবিধা হ'ব পাৰে, বা গেছ চিলিণ্ডাৰটো লাভ কৰাটো আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। কামটো হৈছে আপোনালোকে যদি এতিয়ালৈকে KYC কৰা নাই, মানে আধাৰ যদি সংযোগ কৰা নাই তেনেহ'লে আপুনি সোনকালে আধাৰটো সংযোগ কৰি ল'ব। যদি কৰা আছে তেনেহ'লে একো কৰাৰ প্ৰয়োজন নাই। যদি আপুনি এতিয়ালৈকে নাই কৰা সোনকালে আপুনি আধাৰ সংযোগ কৰি ল'ব। আধাৰ সংযোগ নকৰিলে আহিবলগীয়া সময়ত আপোনালোকৰ গেছ চিলিণ্ডাৰ পোৱাত প্ৰব্লেম হ'ব পাৰে বুলি কৈছে। লগতে আপোনালোকে যিটো ছাবচিডি চৰকাৰৰ ফালৰ পৰা লাভ কৰে সেইটো পোৱাটো আপোনালোকৰ অসুবিধা হ'বগৈ পাৰে। বাকী যিসকলে নৰ্মেল গেছ চিলিণ্ডাৰ এটা লাভ কৰে, কোনো আঁচনি আণ্ডাৰ তেওঁলোকে গেছ চিলিণ্ডাৰ নহয়, নৰ্মেলকৈ গেছ চিলিণ্ডাৰ কিনে আৰু লাভ কৰে, ছাবচিডি একো লাভ নকৰে, তেওঁলোকে যদি 9 বা 10 মাহ যদি গেছ চিলিণ্ডাৰ লোৱা নাই, এতিয়া যদি নতুনকৈ গেছ চিলিণ্ডাৰ এটা ল'ব বিচাৰে তেনেহ'লে তেওঁলোকে KYC কৰিলেহে গেছ চিলিণ্ডাৰটো লাভ কৰিব। আপোনালোকে যদি এড্ৰেছটো চেঞ্জ কৰিছে বা মোবাইল নম্বৰটো চেঞ্জ কৰিছে তেনেকুৱা ক্ষেত্ৰতো এইসমূহ আপুনি আপডেট কৰাটো প্ৰয়োজনীয়, কাৰণ চৰকাৰে আজিকালি আপোনালোকৰ গেছ চিলিণ্ডাৰ যেতিয়া আপুনি বুক কৰে এটা OTP প্ৰেৰণ কৰে এজেঞ্চিয়ে। সেই OTPটো আপুনি এজেঞ্চিক যেতিয়া দিয়ে গেছ চিলিণ্ডাৰ ল'ব লওঁতে তেতিয়াহে আপোনালোকক গেছ চিলিণ্ডাৰটো তেওঁলোকে প্ৰদান কৰে। গতিকে আপোনালোকে যদি মোবাইল নম্বৰ কিবা কাৰণত আপডেট কৰিছে বা কৰিম ভাবিছে তেনেহ'লে নতুন মোবাইল নম্বৰটো আপুনি এজেঞ্চিত গৈ বা যিসকলে গেছ ডেলিভাৰী কৰে তেওঁলোকৰ থ্ৰু দি আপুনি আপডেট কৰোৱাই ল'ব। হৈছে পিছৰটো খবৰলৈ। বৰ্তমান ভাৰতবৰ্ষৰ প্ৰায়বিলাক ষ্টেটতে গৰমে এনেকুৱা প্ৰকোপ পেলাইছে যে বহুতবিলাক জেগাততো মানুহৰ মৃত্যু পৰ্যন্ত হৈ গৈছে। ক'ৰবাত 20ৰ পৰা 30জন মানুহ মৃত্যু হৈ গৈছে হিট ৱেভৰ কাৰণে। আৰু আপোনালোকক মই যোৱাকালি ভিডিঅ'টোত কৈছিলোঁ যে আহিবলগীয়া সময়ত এই ষ্টেটবিলাকত আৰু গৰম বৃদ্ধি হ'ব বুলি কৈছে। কিন্তু আমাৰ নৰ্থ ইষ্টৰ কথাটো অলপ বেলেগ ধৰণৰ। যদি চাবলৈ যায় মেঘালয় হওক বা অন্য যিবিলাক টুৰিষ্ট প্লেচ আছে এইবিলাকত বৰ্তমান মানুহৰ ভিৰ হৈ গৈছে, কাৰণ এইবিলাক জেগাত বৰ্তমান অলপ হ'লেও ঠাণ্ডা বুলি আপুনি ক'ব পাৰে। আমাৰ জেগাবিলাকত যদি চাবলৈ যায় তেনেহ'লে বৰষুণৰ এতিয়া অলপ পৰিমাণ বাঢ়ি আছে, বৰষুণ দি আছে। ঠিক তেনে সময়তে ৰাজ্যত ধুমুহা বৰষুণৰ লগতে ঢেৰেকনিৰ সম্ভাৱনা বুলি কৈছে বতৰ বিজ্ঞান কেন্দ্ৰই। অনাগত 3 দিনলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কেইখনমান তেওঁলোকে জিলাত। অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, গোৱালপাৰা, নলবাৰী, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়াতো অৰেঞ্জ এলাৰ্ট বৰ্তমান জাৰি কৰিছে। গতিকে আপোনালোকে যদি এইসমূহ জেগাত থাকে তেনেহ'লে বতৰ যদি আপোনালোকে অলপ ধৰি লওক কোলামোলা কৰা আহে দেখে তেনেহ'লে বাহিৰত ইমান ঘূৰি নুফুৰিব, কাৰণ আপুনি জানেই যে বিজুলী ঢেৰেকনিৰ পৰি বহুত মানুহৰ কেনেকুৱা কি অৱস্থা হৈছে আপোনালোকে বাতৰিত পাই থাকে। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকে যদি ফুটবল খেল চাই ভাল পায় তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। মই ফুটবল খেল চাই ভাল পাওঁ। আপোনালোকে ফুটবল খেল চাই ভাল পায় নে নাপায়, কোনটো টিম আপোনালোকৰ ফেভৰিট হয় নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যোৱা কেইদিনমানলৈকে ভাৰতবৰ্ষৰ কোনটো TV চেনেলত ফুটবল
খেল মানে ফিফা ৱৰ্ল্ড কাপ প্ৰচাৰিত হ'ব এইটোক লৈ প্ৰশ্নবোধক চিন আহিছিলে কাৰণ ফিফায়ে যিটো চুক্তি দিছিলে মানে যিটো ডিল দিছিলে সেই ডিলটো কোনো ব্ৰডকাষ্টাৰে একচেপ্ট কৰা নাছিলে কিন্তু যোৱাকালি এটা ভাল খবৰ আহিলে আপোনালোকে এই সম্পূৰ্ণ প্ৰতিবেদন চাব পাৰে ভাৰতৰ অনুৰাগীয়ে চাবলৈ পাব এতিয়া ফিফা ৱৰ্ল্ড কাপ 2026 335 কোটি টকাত ফিফা ৱৰ্ল্ড কাপৰ যিটো ৰাইটছ হয় সেইটো ক্ৰয় কৰিছে ভাৰতে অহা সপ্তাহত মানে এই সপ্তাহতে ফিফা ৱৰ্ল্ড কাপৰ সম্প্ৰচাৰৰ স্বত্ব ক্ৰয় কৰা প্ৰতিষ্ঠানৰ নামটো তেওঁলোকে ৰাজহুৱা কৰিব যিমানখিনি জানিব পাৰিছোঁ নিউজৰ পৰা জি মিডিয়াই এইটো ৰাইটছ কিনিছে বুলি কৈছে কিন্তু আমি আহিবলগীয়া কেইদিনমানৰ ভিতৰত গম পাম যে কোনে আচলতে এই ৰাইটছটো কিনিলে আৰু ক'ত আপোনালোকে ফিফা ৱৰ্ল্ড কাপৰ খেলসমূহ চাবলৈ পাব আগবাঢ়ি যোৱা পিছৰটো খবৰলৈ আপোনালোকে যদি এই কেইদিনত ছিকিমলৈ যাম বুলি ভাবিছিলে তেনেহ'লে অলপ এতিয়া আপুনি সাৱধান হ'ব ছিকিমত হঠাৎ হোৱা বান পৰিস্থিতিৰ বাবে ৰাজপথতে আবদ্ধ বহু পৰ্যটক উত্তৰ ছিকিমৰ মংগন চুংথা পথত বিচ্ছিন্ন হৈ পৰে যাতায়াত ব্যৱস্থা গতিকে বৰ্তমান যিহেতু মনচুন চলি আছে আৰু আপোনালোকে যদি বাৰিষা বতৰত ছিকিম বা এনেকুৱা পাহাৰীয়া এলেকাত যাম বুলি ভাবে তেনেহ'লে প্ৰথমে আপোনালোকে তালৈ ৰিচেণ্টলি যোৱা মানুহৰ লগত কণ্টেক্ট কৰি সুধিব যে তাৰ পৰিস্থিতি কেনেকুৱা বহুতবিলাক জেগাত কি হয় গৰাখহনীয়া হয় বা ধৰি লওক পাহাৰ খহি আহে বা অতিমাত্ৰা বৰষুণৰ ফলত ৰাস্তা পথ বন্ধ হৈ যায় সেইকাৰণে আপুনি ক'ৰবালৈ যদি একেদিন যাম বুলি ভাবিছে যিকোনো প্লেছত হওক পাহাৰীয়া এলেকাত যদি আপুনি ক'ৰবাত ফুৰিব যাম বুলি ভাবিছে তেনেহ'লে প্ৰথমে খবৰ কৰি সুধি ল'ব যে তাৰ পৰিস্থিতি কেনেকুৱা বা তাৰ লোকেল মানুহ যদি আপোনাৰ চিনাকি আছে বা আপোনাৰ যদি লগৰ কোনোবা তালৈ ৰিচেণ্টলি গৈছে তেনেহ'লে তেওঁলোকৰ লগত আপোনালোকে কথা বতৰা পাতি ল'ব তাৰ পৰাহে আপোনালোকে ট্ৰেভেল কৰিব যেতিয়ালৈকে এটা দল শাসনত থাকে সেই দলটো ৰজা আৰু যেতিয়া সেই শাসনৰ পৰা আঁতৰি যায় বা আঁতৰাই পঠিওৱা হয় তেতিয়া সেই দলটোৰ কোনো অস্তিত্ব নাথাকে ঠিক তেনেদৰে বৰ্তমান হৈছে তৃণমূল কংগ্ৰেছৰ পশ্চিমবংগত একেৰাহে 15 বছৰ ক্ষমতাত থকাৰ পাছত সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰা তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয় খালী কৰিবলৈ জাননী জাৰি কৰে কলকাতাৰ যি স্থানত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয় আছে সেই অট্টালিকাগৰাকীয়ে লিজ শেষ হোৱা আৰু মেৰামতিৰ অজুহাত দেখুৱাই এই জাননী দিছে গতিকে আজি 15 বছৰ এটা দল শাসনত আছিলে ৱেষ্ট বেংগলত সেই দলটো বৰ্তমান শাসনৰ পৰা আঁতৰোৱা হ'ল গতিকে এতিয়া নতুন এটা দল আহিলে তাত গতিকে যিটো অফিচ তেওঁলোকে লৈ আছিলে যিটো বিল্ডিঙত আছিলে সেই বিল্ডিঙৰ লিজ শেষ হ'ল বুলি কয় আৰু তাৰ মেৰামতিৰ অজুহাত দেখুৱাই তৃণমূল কংগ্ৰেছৰ যিটো অফিচ আছে সেই অফিচটো তাৰ পৰা এতিয়া আঁতৰাব লাগিব বুলি কৈছে গতিকে কোনো ৰজা নহয় এদিন নহয় এদিন তেওঁলোক শাসনৰ পৰা নামিবই লাগিব আৰু যেতিয়া শাসনৰ পৰা নামিব বৰ্তমান যিসকল লোকৰ যেনেকুৱা অৱস্থা হৈ থাকে তেওঁলোকৰ এটা সময়ত গৈ তেনেকুৱা অৱস্থা হয় গতিকে সেইকাৰণে কয় নহয় কিছুমানে যে মানুহে ধৰি লওক বেছি গৌৰৱ কৰিব নালাগে বা বেছি ৰজা হ'ব নালাগে এদিন নহয় এদিন তেওঁলোক সেই গাদীৰ পৰা নামিবই লাগিব ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যোৱা কেইদিনমানৰ পৰা আপোনালোকে ইণ্টাৰনেটত এটা প্ৰাৰ্থীৰ কথা শুনি আছে যিটো প্ৰাৰ্থীৰ কথা মই যোৱা দুটা ভিডিঅ'তে কভাৰ কৰিছিলোঁ কক্ৰ'চ জনতা পাৰ্টি এই পাৰ্টিটোৰ যি ৱেবছাইট আছিলে ৱেবছাইটটো বৰ্তমান চৰকাৰে বন্ধ কৰি দিছে চৰকাৰে বন্ধ কৰিলে CJPৰ ৱেবছাইট ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰাৰ পিছতে চৰকাৰে বন্ধ কৰিলে CJPৰ ৱেবছাইট 10 লাখৰো অধিক লোক সংযুক্ত হৈ আছিল CJPৰ ৱেবছাইটৰ সৈতে ৱেবছাইট বন্ধ কৰি দিলেও ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব বুলি মন্তব্য CJPৰ যিজন আমাৰ শিক্ষামন্ত্ৰী হয় ধৰ্মেন্দ্ৰ প্ৰসাদ তেওঁক এই কাৰণে কৈছে পদত্যাগ কৰিবৰ কাৰণে কাৰণ নিট পেপাৰ লিক হোৱাৰ পিছত তেওঁ কোনো ধৰণৰ মন্তব্য কৰা দেখা পোৱা নগ'ল লগতে তেওঁলোকৰ যিটো ৱেবছাইট আছিলে মানে CJPৰ যিটো ৱেবছাইট তাতো তেওঁলোকে এটা কেম্পেইন কৰিছিলে বা এটা ধৰি লওক তেওঁলোকে কৈছিলে যে এজনে পদত্যাগ কৰিব লাগিব কিন্তু তেওঁলোকে এই কামটো কৰাৰ কাৰণে তেওঁলোকৰ ৱেবছাইটটো বৰ্তমান ক্ল'জ কৰি দিলে আহিবলগীয়া সময়ত আপোনালোকে নিশ্চয় আৰু কিছুমান কাম দেখিবলৈ পাব আৰু এটা ভাল খবৰ কি তেওঁলোকৰ যিটো ইনষ্টাগ্ৰাম পেজ আছিলে সেইটো বৰ্তমান উভতি আহিছে বাকী তেওঁলোকৰ যিটো টুইটাৰ আছিলে সেইটো ছাছপেণ্ড কৰি দিয়া হ'ল আৰু ইনষ্টাগ্ৰামক লৈও কিছুমান ফেক কেম্পেইন বনাই থকা হৈছিলে যে ইনষ্টাগ্ৰামৰ যি ফলোৱাৰ্ছ আছে সেইবিলাক বিদেশী হয় বা পাকিস্তানী হয় পিছত তাৰ যিজন ধৰি লওক আপোনাৰ ফাউণ্ডাৰ হয় তেওঁ ইনষ্টাগ্ৰামৰ পেজ লাইভত খুলি দেখুৱাই দিলে যে প্ৰায়বিলাক ফলোৱাৰ্ছ মানে 90 পৰা 98% ফলোৱাৰ আমাৰ ইণ্ডিয়াৰে হয় আৰু যিসকল জেনজি ধৰি লওক কমিউনিটি আছে বা জেনজি যিটো জেনেৰেশ্যন হয় তেওঁলোকে বেছি এই পাৰ্টিটোক ফ'ল' কৰিছে বুলি কৈছে গতিকে আপুনি এই পাৰ্টিটোৰ কামসমূহ ছাপোৰ্ট কৰে নে নকৰে বা তেওঁলোকে যিসমূহ কাম কৰি আছে এইসমূহ জাষ্ট এটা ট্ৰেণ্ড নে আহিবলগীয়া সময়ত কিবা এটা ভাল আমি কাম দেখিবলৈ পাম নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কক্ৰ'চ পাৰ্টিৰ কথা কৈয়ে আছোঁ যেতিয়া আপোনালোকৰ আৰু এটা সতৰ্কতামূলক কথাও কৈ থৈ যাওঁ কিছুমান জেগাত কি হৈছে কক্ৰ'চ পাৰ্টিৰ নামত কিছুমান লিংক চেণ্ড কৰা হৈছে সেই লিংকটো আপোনালোকলৈ বা আমালৈ আহিব পাৰে লিংকটোত কি হয় আপোনালোকক ক'ব পাৰে যে আপুনি যদি কক্ৰ'চ জনতা পাৰ্টিত জইন হ'ব বিচাৰিছে চৰকাৰৰ এগেইনষ্টত যদি আপোনালোকে প্ৰতিবাদ কৰিব বিচাৰিছে তেনেহ'লে এই লিংকটোত ক্লিক কৰি আপুনি জইন হওক আপোনালোকে সেই লিংকসমূহত ক্লিক কৰাৰ পৰা সাৱধান হ'ব কাৰণ বহুতবিলাক জেগাত এনেকুৱা ধৰণৰ স্কেম ধৰা পেলোৱা হৈছে আমাৰ ভাৰতবৰ্ষত স্কেমাৰে যিকোনো এটা সুযোগ বিচাৰিয়ে ফুৰে আঁচনিক লৈ হওক বা যিকোনো এটা কামক লৈ স্কেম কৰিবলৈ ৰেডি হৈ থাকে গতিকে আপোনালোকৰ যদি হোৱাটছআপত কিবা লিংক আহে বা কোনোবাই যদি ফোন কৰি আপোনাৰ পৰা এনেকুৱা ধৰণৰ লিংকত ক্লিক কৰিবলৈ কয় বা OTP আপোনাৰ পৰা বিচাৰে ভুলতো নিদিব কিবা ৱেবছাইটত গৈ আপোনালোকক পাৰ্চনেল ডকুমেণ্ট যদি ছাবমিট কৰিবলৈ কয় কেতিয়াও নকৰিব এইসমূহ যদি আপুনি কৰে তেনেহ'লে আপোনালোকৰ বেংক একাউণ্ট লগতে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যনো কম্প্ৰমাইজ হ'ব পাৰে সেইকাৰণে সাৱধানে থাকিব ছ'চিয়েল মিডিয়াত অহা যিকোনো লিংক হওক বা হোৱাটছআপত অহা যিকোনো লিংকতে আপুনি ক্লিক কৰি আপুনি ডাউনলোড কেতিয়াও
নকৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেনেহ'লে এটা খবৰ আহিছে, যিটো খবৰ অকণমান চিন্তনীয় হয়। আজিকালি প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে OTT যিবিলাক প্লেটফৰ্ম, নেটফ্লিক্স হওক বা ধৰি লওক এমেজন প্ৰাইম হওক বা বহুতবিলাক 18+ OTT প্লেটফৰ্মো আছে, যিবিলাক বৰ্তমান এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে বেছিকৈ কনজিউম কৰিছে বুলি এটা তথ্য পোহৰলৈ আহিছে। আপোনালোকে যদি OTT প্লেটফৰ্ম ইউজ কৰে আৰু আপোনাৰ ল'ৰা ছোৱালীও যদি সেইসমূহ চায় তেনেহ'লে আপুনি মনত ৰাখিব, ইউটিউবে হওক বা যিকোনো ধৰণৰ OTT প্লেটফৰ্মত এটা অপশ্যন থাকে কিডছ বুলি। আপুনি সেই কিডছ অপশ্যনটো বা কিডছ প্ৰফাইল এটা তেওঁলোকক খুলি দিব। মইতো কেতিয়াও আপোনালোকক নকওঁ যে তেওঁলোকক এইসমূহ আপুনি চাবলৈ দিয়ক। ইউটিউবত যদি কিবা এটা চাই বেলেগ কথা, OTT প্লেটফৰ্ম তেওঁলোকে চাবলগীয়া হোৱা নাই বা তাত যদি কাৰ্টুন কিবা কিবি চায় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ যিটো 18+ যিটো কিডছ প্ৰফাইল থাকে সেইটো তেওঁলোকক খুলি দিব। আপুনি যিটো প্ৰফাইল চাই থাকে বা আপুনি যিসমূহ ধৰি লওক কণ্টেণ্ট কনজিউম কৰে সেইসমূহ যাতে তেওঁলোকে কনজিউম কৰিব নোৱাৰে সেইটো আপোনালোকে মনত ৰাখিব। কাৰণ বহুতবিলাক ৰিচাৰ্জত বা বহুতবিলাক ছাৰ্ভেত এইটো কথা ধৰা পৰিছে যে মাক বাপেকে কৈছে যে তেওঁলোকৰ ল'ৰা ছোৱালী আজিকালি OTT প্লেটফৰ্ম বেছি ইউজ কৰা হৈছে। গতিকে OTT প্লেটফৰ্মৰ যিবিলাক কণ্টেণ্ট থাকে তাত 18+ লেংগুৱেজ ইউজ কৰা হয়, বহুতবিলাক ধৰি লওক হাৰ্মফুল বস্তু দেখুওৱা হয়। গতিকে এইসমূহ বস্তু আপোনালোকে নিজৰ ল'ৰা ছোৱালীক কনজিউম কৰিবলৈ নিদিব, সাৱধানে থাকিব, নহবা পিছত গৈ আপোনালোকে প্ৰব্লেমত পৰিবগৈ পাৰে। অৰুণোদয় আঁচনি পইচা চৰকাৰে 3000 টকা কেতিয়া বৃদ্ধি কৰিব, এইটোক লৈ বহুতে ইউটিউবতো হওক বা ফেচবুকত হওক ভিডিঅ' বনাই আছিলে যে অৰুণোদয় আঁচনি চৰকাৰে পইচা 3000কৈ দিব 10 জুন তাৰিখৰ পৰা। বহুতে মোক সুধি আছিলে যে এই পইচাটো সঁচাকৈ 10 জুন তাৰিখে দিব নেকি। চৰকাৰে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা কেতিয়ালৈকে দিব বা অৰুণোদয় আঁচনি পইচা 3000 তেওঁলোকে দিব নে নিদিয়ে সেইটোক লৈ কোনো একো মন্তব্য কৰা নাই। কৈছিলেহে জাষ্ট ইলেকশ্যনৰ পিছত 3000 টকা তেওঁলোকে দিব বুলি, কিন্তু এতিয়ালৈকে ইয়াৰ ওপৰত কোনো ধৰণৰ তেওঁলোকে একো অফিচিয়েল আপডেট মুকলি কৰা নাই। বা অৰুণোদয় আঁচনিত যিসকলকে পুৰণা হিতাধিকাৰী হৈ পইচা লাভ কৰি আছে তেওঁলোকেও কোনো ধৰণৰ এতিয়া কাম কৰিব লাগিব বুলি চৰকাৰে কোৱা নাই, মানে কিবা নথি পত্ৰ জমা কৰিব লাগিব বুলি বহুতবিলাক ইউটিউব ভিডিঅ'ত দি থকা হৈছিলে, কিন্তু তেনেকুৱা কোনো ধৰণৰ আপডেট চৰকাৰে এতিয়ালৈকে দিয়া নাই। পিছৰটো খবৰলৈ, অইল ইণ্ডিয়া লিমিটেডত কিছুমান ভেকেঞ্চি মুকলি কৰা হৈছে। নতুন LMV বাহনৰ সেৱা ভাড়াত লোৱা সংক্ৰান্তত তেওঁলোকে এটা এডভাৰটাইজমেণ্ট মুকলি কৰিছে। তাৰ কাৰণে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব। এতিয়া এক্সচেঞ্জ কাৰ্ডসমূহ কোনটো অফিচৰ পৰা আপোনালোকৰ থাকিব লাগিব, মানে কোন জিলাৰ আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব, ইয়াৰ লিষ্টত দি দিছে, আপুনি চাব পাৰে। আবেদন পত্ৰ গ্ৰহণৰ তাৰিখ হৈছে আপোনাৰ 21/22/2024 পৰা 11/6/2024 আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে কেনেকুৱা গাড়ী ইয়াত দিব পাৰিব দি দিছে, পেট্ৰল আপোনাৰ দিব পাৰিব, পেট্ৰলৰ চিডান গাড়ী আপুনি দিব পাৰিব, CNG চিডাল গাড়ী দিব পাৰিব, লগতে আপোনালোকৰ ডিজেল আৰু কেম্পাৰ গ'ল আপুনি দিব পাৰিব, SML ইছুজ প্ৰেষ্টাইজ আপোনালোকে দিব পাৰিব, SML ইছুজ স্মাৰ্ট GS NG TC WB 3335 গাড়ী আপোনালোকে দিব পাৰিব। বয়সৰ সময়সীমা হৈছে আপোনাৰ 18 বছৰৰ পৰা 55 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব। প্ৰয়োজনীয় নথিপত্ৰ আপোনাৰ কি লাগিব সেইটো উল্লেখ কৰিছে। এজন ব্যক্তিয়ে কেৱল এখনহে আবেদন পত্ৰ জমা দিব পাৰিব। স্কেন কৰিবলগীয়া প্ৰয়োজনীয় নথিপত্ৰ হৈছে আপুনি JPG বা PNG ফৰ্মেটত আপলোড কৰিব লাগিব তাত, আৰু শেহতীয়া আপোনালোকৰ ৰঙীন পাছপোৰ্ট চাইজৰ ফটো লাগিব, স্বাক্ষৰ লাগিব, এক্সচেঞ্জ কাৰ্ডটো আপোনাৰ লাগিব আৰু বয়সৰ প্ৰমাণপত্ৰ লাগিব। বৈধ নথিপত্ৰ হিচাপে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ আপুনি দিব লাগিব। সময়সীমা হৈছে আপোনাৰ 18 পৰা 55 বছৰ। আপোনালোকৰ এই যিটো ভেকেঞ্চি হয় বা এই যিটো আপোনালোকৰ গাড়ী বৰ্তমান তেওঁলোকে লৈ আছে, গতিকে ইয়াৰ বিষয়ে আপুনি যদি সবিশেষ জানিব বিচাৰে তেনেহ'লে অইল ইণ্ডিয়া লিমিটেডৰ ৱেবছাইটত আপুনি গৈ ইয়াৰ বিষয়ে সবিশেষ জানি যদি আবেদন কৰিব বিচাৰে তেনেহ'লে নিশ্চয় আপুনি আবেদন কৰিব পাৰে। এইকেইটা আছিলে এতিয়া আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ, ধন্যবাদ।